নমস্কাৰ, আজিৰ দিনটো বাতৰিলৈ খবৰ। অসম সন্তান ৰিয়ান পৰাগ তেওঁ টিম ইণ্ডিয়াত স্থান পালে। ২ নম্বৰটো খবৰ। ৰেচন কাৰ্ড থকা পৰিয়াললৈ ডাঙৰ খবৰ। আজি ২৫ জুন, EKYC পৰীক্ষা কৰা শেষ দিন। নহ'লে নেপাব চৰকাৰী চাউল আৰু বহুতো সুবিধা। ৩ নম্বৰটো খবৰ। গুৱাহাটী কাহিলীপাৰাত চাঞ্চল্যক হত্যাকাণ্ড ঘটনা হয়। অবৈধ প্ৰেমৰ বাবে স্বামীক হত্যা কৰিলে পত্নীয়ে। মণিপুৰ ৰাজ্য 175 CRPF বেটেলিয়নত চাকৰি আছিল দিতুমণি। বিয়াৰ পিছৰে পৰা স্বামী আৰু পত্নীৰ মাজত কাজিয়া চলি আছিল। পত্নী ঘৰ নলবাৰী জিলা টিহু, স্বামী ঘৰ বৰপেটা জিলা সৰ্থেবাৰী। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ৪ নম্বৰটো খবৰ। আজি ২৫ জুন ২০২৪ চনৰ অম্বুবাচী মেলাৰ আজি শেষ দিন। ৫ নম্বৰটো খবৰ। অখিল গগৈ ডাঙৰ ঘোষণা। ৬ মাহৰ ভিতৰত শিৱসাগৰবাসী ১০,০০০ পৰিয়ালে লাভ কৰিব বিশুদ্ধ খোৱা পানী। ৬ নম্বৰটো খবৰ। ভয়ংকৰ বিপদ দিশে বিজেপি চৰকাৰ। জনতা দলে কংগ্ৰেছৰ লগত হাত মিলাব। ৭ নম্বৰটো খবৰ। আকৌ অসমৰ মাটিত অৰুণাচলীয়ে নিৰ্মাণ কৰিছে একোলেণ্ড। লখিমপুৰ জিলাৰ নাওবৈচাত বনাঞ্চলত এই ঘটনা সংঘটিত হয়। অসম আৰক্ষী বা বন বিভাগৰ লোক কলৈ গ'ল বিজেপি চৰকাৰৰ দিনত? ৮ নম্বৰটো খবৰ, মানে শেষৰটো খবৰ। দিল্লী উচ্চতম ন্যায়ালয়ে সকাহ নিদিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক। তিহাৰ জেলত থাকিব লাগিব অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া। আজিলৈ বাতৰি ইমানেই আছিল। জয় অসম।